হয় যদিও আপোনালোকক জনাব বিচাৰিছোঁ লখিমপুৰ 675 নিউজ আছামৰ যোগেদি দ্ৰুতগতিত চলি আছিল লখিমপুৰ জিলাৰ পশ্চিম লালুক গাঁৱৰ জলসিঞ্চন আঁচনি ভাগ। বৰ্তমান 2024 চনৰ 30 জুলাই মঙ্গলবাৰে শুভ উদ্বোধন কৰা হয় জলসিঞ্চন আঁচনি ভাগৰ। ইতিমধ্যে আমি সংগ্ৰহ কৰা ভিডিঅ' আৰু ফটোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ লখিমপুৰ 67 নিউজ আছামৰ। আৰু হয় যিহেতু তাত বিভিন্ন গণ্যমান্য ব্যক্তিৰ লগতে জলসিঞ্চন বিভাগৰ মুকেশ ছেত্ৰী দা আৰু বহুকেইজন ব্যক্তিৰ প্ৰচেষ্টাত আৰু লগতে লখিমপুৰ জিলাৰ লালুকৰ বহুকেইজন ব্যক্তি উপস্থিত থাকে। আৰু লগতে ইতিমধ্যে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই ভিডিঅ'টো, যিহেতু শুভ উদ্বোধন কৰাৰ এই মুহূৰ্ত। আৰু লগতে আপোনালোকক জনাব বিচাৰিছোঁ কেইখনমান আমি সংগ্ৰহ কৰা ফটোৰ নমুনা। আপোনালোকে চাই থাকক লখিমপুৰ 675 নিউজ আছাম। ধন্যবাদ জনাইছোঁ, যিহেতু ইমান ব্যস্ততাৰ মাজতো আহি আপোনালোকে উপস্থিত হ'ল ইয়াতে। যিহেতু আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছনৰ অধীনত যি পানী যোগান আঁচনি ৰূপায়ণ কৰি থকা হৈছে, ইতিমধ্যে আমাৰ নিজ লালুক গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং পশ্চিম লালুক গাঁৱতো ইতিমধ্যে 2 নম্বৰ পানী যোগান আঁচনি ভাগ সম্পূৰ্ণ হৈ উঠিছে। গতিকে এই আঁচনিৰ যি লক্ষ্য আৰু উদ্দেশ্য আছিলে যে নলৰ যোগেৰে বিশুদ্ধ আৰু গুণগত মানদণ্ডৰ খোৱা পানী যোগান ধৰা, আৰু সেই উদ্দেশ্য আগত ৰাখি ইতিমধ্যে আঁচনি ভাগ সম্পূৰ্ণ হৈ উঠিছে। গতিকে আমি জানিব বিচাৰিছোঁ যে আঁচনিৰ যি উদ্দেশ্য আছিলে যে প্ৰত্যেকৰ ঘৰতে নলৰ ব্যৱস্থা কৰি দিয়া। এই আঁচনিৰ জৰিয়তে আপোনালোকে প্ৰত্যেকৰ ঘৰতে নলৰ ব্যৱস্থা উপলব্ধ হৈছেনে? হৈছে। আৰু এই আঁচনিৰ জৰিয়তে আমি প্ৰত্যেক দিনাই প্ৰত্যেকজন ব্যক্তিৰ বিপৰীতে 55 লিটাৰকৈ বিশুদ্ধ আৰু গুণগত মানদণ্ডৰ খোৱা পানী যোগান ধৰাৰ কথা কোৱা হৈছিলে। গতিকে আপোনালোকে প্ৰত্যেক দিনাই পানী পাই আছেনে? পাই আছে। এতিয়া বৰ্তমান আমাৰ চৰকাৰী নিৰ্দেশনা অনুযায়ী আমাৰ প্ৰত্যেকখন গাঁৱতে পানীৰ গুণাগুণ নিৰূপণ পৰীক্ষা কৰিবৰ কাৰণে প্ৰত্যেকখন গাঁৱতে 5 গৰাকীকৈ মহিলা নিয়োগ কৰি দিয়া হৈছে। আৰু তেখেতলোকে আপোনাৰ পানীৰ নমুনাসমূহ সংগ্ৰহ কৰিব আৰু পানীৰ গুণাগুণ সঠিক পৰিমাণে আছেনে নাই সেই পৰীক্ষা কৰি যি পাব সেই ফলাফল আমাৰ পানী উপভোক্তা সমিতিৰ লগতে আমাৰ বিভাগক জনাই থাকিব। আৰু যদি কিবা অসুবিধা পায় আপোনালোকে আঁচনিখনৰ যদি কিবা অসুবিধা ওলায়, তেতিয়া আপোনালোকে লগে লগে পানী উপভোক্তা সমিতি আমাৰ গাঁও পঞ্চায়ত আছে আৰু গাঁও পঞ্চায়তৰ লগতে আমাৰ বিভাগৰ লগত যোগাযোগ কৰিব পাৰিব। ঠিক আছে, ধন্যবাদ।